নমস্কাৰ। প্ৰথমতে আমাৰ যিটো জনজাতিকৰণৰ দাবী লৈ ইতিমধ্যে আমাৰ কাৰ্যসূচী আছিলে, মানে ৰোড ব্লকত কাৰ্যসূচী আছিলে আৰু 6 ডিচেম্বৰ তাৰিখে আমাৰ ছাগলীয়াত ৰোড ব্লকত কাৰ্যসূচী আছিলে আৰু 11 জানুৱাৰী তাৰিখে আমাৰ ৰেলপথ অৱৰোধ আছিলে। গতিকে আমি এলানি কাৰ্যসূচী ঘোষণা কৰাৰ পিছতে ইতিমধ্যে চৰকাৰখনে আমাক সঁহাৰি দিছে। ইতিমধ্যে আমাৰ মানে জানুৱাৰীৰ প্ৰথম সপ্তাহতে আমাৰ লগত চৰকাৰখনে আলোচনাত মিলিত হ'ব। গতিকে তাৰ কাৰণত আমি আজি যে কাৰ্যসূচী আছিলে এই কাৰ্যসূচীটো আমি স্থগিত ৰাখিলোঁ, উঠাই লোৱা নহয়, স্থগিত ৰাখিলোঁ। যদি আলোচনা ফলপ্ৰসূ হয়, যিটো আমাৰ জনগোষ্ঠীটোৰ জনজাতিকৰণৰ যিটো দাবী আছিলে, এই দাবীটো যদি চৰকাৰখনে মানি লয়, ভালকৈ যদি আমাক 2026 চনৰ আগতে দিয়ে, তেতিয়াহ'লে আমি আলোচনাৰ পিছতে আপোনালোকক আমি জনাম। কিয়নো আমাক যিটো আলোচনাত মাতিছে, কাৰণ আন্দোলনটো কৰিলেতো সমস্যাৰ সমাধান হৈ নাযায়, আলোচনাৰ মাজেৰে মানে সমস্যাটো সমাধান কৰিব লাগিব। ইতিমধ্যে যেহেতু আমাক আলোচনালৈ চৰকাৰখনে আমন্ত্ৰণ জনাইছে, আমি আলোচনাৰ পিছত কাৰ্যসূচীবিলাক আমি যদি চৰকাৰৰ লগত যদি ভাল আলোচনা হয়, তেতিয়াহ'লে আমি নিশ্চয় আন্দোলন তেতিয়া নকৰোঁ। আৰু যদি আলোচনা নহয়, তেতিয়াহ'লে আকৌ যে আন্দোলন কাৰ্যসূচী আছে, এই আন্দোলনৰ কাৰ্যসূচীটো আকৌ আমি অব্যাহত ৰাখিম।